2025 চনৰ 12 জুন আহমেদাবাদ চহৰত তেতিয়া পুৱাৰ ব্যস্ততা লাহে লাহে বাঢ়ি আহিছিল। চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো আছিল চিৰাচৰিত ব্যস্ততা। কোনোবা হয়তো লণ্ডনত থকা আপোনজনক লগ পোৱাৰ হেঁপাহেৰে ৰৈ আছিল, কোনোবা ব্যৱসায়িক কামত, আন কোনোবা হয়তো জীৱনৰ নতুন সপোন এটালৈ বিদেশ যাত্ৰাৰ বাবে সাজু হৈছিল। এয়াৰ ইণ্ডিয়াৰ ফ্লাইট 171 এখন অত্যাধুনিক বয়িং 787-8 ড্ৰিম লাইনৰ বিমান লণ্ডন গেটৱেক বিমানবন্দৰলৈ উৰা মাৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত আছিল। বিমানখনত আছিল মুঠ 230 জন যাত্ৰী, যাৰ মাজত আছিল সৰু ল'ৰা ছোৱালীৰ কলকলনি, বৃদ্ধৰ আশীৰ্বাদ আৰু ডেকা গাভৰুৰ অসীম সপোন। তেওঁলোকৰ সৈতে আছিল বিমানখনৰ 12 জন সুদক্ষ ক্ৰু সদস্য। এই যাত্ৰীসকলৰ ভিতৰত 169 জনেই আছিল ভাৰতীয়, লগতে আছিল 53 জন ব্ৰিটিছ নাগৰিক, 7 জন পৰ্তুগীজ নাগৰিক আৰু এজন কানাডাৰ নাগৰিক। সকলোৰে মনত আছিল এক নিৰাপদ যাত্ৰাৰ আশা। বিমানখনে নিৰ্ধাৰিত সময়তেই ৰানৱেত গতি ল'লে আৰু কেই মুহূৰ্তমানৰ ভিতৰতে বিশাল আকাশত ডেউকা মেলিলে। যাত্ৰীসকলে হয়তো খিৰিকীৰে তললৈ চাই আহমেদাবাদ চহৰখনক বিদায় জনাইছিল। মনত অলেখ ভাৱনা, কিন্তু কোনে জানিছিল যে এই উৰণ যে মাত্ৰ কেইটামান ক্ষণৰ বাবেহে। হয়, অবিশ্বাস্য হ'লেও সত্য, মাত্ৰ 30 ছেকেণ্ডৰ ব্যৱধানতেই সেই সপোনৰ বিমানখন এখন জ্বলন্ত নৰকলৈ পৰিণত হ'ল। কি হৈছিল সেই মুহূৰ্তত, সেয়া হয়তো কল্পনাৰো অগোচৰ। বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই আহমেদাবাদৰ মেঘানী নগৰ অঞ্চলৰ বিজে মেডিকেল কলেজৰ হোষ্টেল চৌহদত এক প্ৰচণ্ড শব্দেৰে খুন্দা মাৰিলে। মুহূৰ্ততে চৌদিশ কঁপি উঠিল। হোষ্টেলৰ কোঠাত হয়তো কোনোবাই পঢ়ি আছিল, কোনোবাই হয়তো দিনটোৰ আৰম্ভণিৰ বাবে সাজু হৈ আছিল। একো ভাবিবলৈ সময় নাপালে। সংঘৰ্ষ ইমানেই বিধ্বংসী আছিল যে লগে লগে কেইবাটাও প্ৰচণ্ড বিস্ফোৰণ ঘটে আৰু বিমানখন এটা বিশাল অগ্নিগোলকলৈ ৰূপান্তৰিত হয়। চৌদিশে কেৱল জুই, ধোঁৱা আৰু মানুহৰ কৰুণ আৰ্তনাদ। এই ভয়ংকৰ দুৰ্ঘটনাত বিমানত থকা 241 জন যাত্ৰী আৰু ক্ৰুৰ সদস্যৰ লগতে দুৰ্ভাগ্যবশতঃ হোষ্টেল চৌহদত থকা 28 জন নিৰীহ লোকেও প্ৰাণ হেৰুৱালে। মুঠ 269টা জীৱন নিমিষতে শেষ হৈ গ'ল। কিছু সপোন আধৰুৱা হৈ ৰ'ল, কিছু পৰিয়াল থান-বান হৈ গ'ল। এই অবৰ্ণনীয় ধ্বংসলীলা আৰু মৃত্যুৰ বিভীষিকাৰ মাজতে যেন প্ৰবাদশাৰী ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, ইয়াৰ সত্যতা প্ৰতিপন্ন হ'ল। যেতিয়া চাৰিওফালে কেৱল মৃত্যুৰ ছাঁ, তেতিয়াই এক অবিশ্বাস্য ঘটনা ঘটিল। এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা একমাত্ৰ জীৱিত ৰূপে উদ্ধাৰ হ'ল 40 বছৰীয়া ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশ। তেওঁ বিমানখনৰ জৰুৰীকালীন প্ৰস্থানদ্বাৰৰ অৰ্থাৎ ইমাৰ্জেঞ্চি এক্সিটৰ একেবাৰে কাষৰ আসনত বহি আছিল। তেওঁৰ ছিট নম্বৰ আছিল 11A। হয়তো তেওঁৰ জীৱন ৰক্ষাৰ আঁৰত আছিল কোনো এক দৈব্য শক্তি। তেওঁ একাধিক গুৰুতৰ আঘাত পাইছিল আৰু সম্পূৰ্ণ দিগভ্ৰষ্ট অৱস্থাত আছিল। উদ্ধাৰকাৰী দলে তেওঁক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যায়, য'ত তেওঁৰ জীৱন বচাবলৈ চিকিৎসকসকলে অপ্ৰাণ চেষ্টা চলায়। তেওঁৰ বাচি থকাটোৱে আছিল এক আচৰিত ঘটনা, যিটোৱে সকলোকে স্তম্ভিত কৰি তুলিছিল। তেওঁৰ জৰিয়তে হয়তো সেই অভিশপ্ত বিমানখনৰ শেষ মুহূৰ্তৰ কিছু কথা জনা যাব বুলি আশা কৰা হৈছিল। কিন্তু তেওঁৰ মানসিক আৰু শাৰীৰিক অৱস্থা তেতিয়া বৰ্ণনা কৰাৰ দৰে নাছিল। খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীলৈ সাহায্যকাৰী দলৰ সোঁত ববলৈ ধৰে। আহমেদাবাদৰ আকাশ বতাহ শোক আৰু আতংকৰে ভৰি পৰে। 300ৰো অধিক অগ্নি নিৰ্বাপক বাহিনীৰ নিৰ্ভীক জোৱান, 60খন অত্যাধুনিক অগ্নি নিৰ্বাপক গাড়ী আৰু 20খন পানীৰ টেংকাৰ লগে লগে জুই নুমুৱা আৰু উদ্ধাৰ কাৰ্যত নামি পৰে। জ্বলন্ত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱিতসকলক উদ্ধাৰ কৰা বা মৃতদেহবোৰ উলিয়াই অনাটো আছিল এক অবৰ্ণনীয় প্ৰত্যাহ্বান। ভাৰতীয় সেনা, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহেও যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযানত জঁপিয়াই পৰে। তেওঁলোকে একেলগে ধ্বংসাৱশেষ আঁতৰোৱা, আহতসকলক তৎকালীন চিকিৎসা প্ৰদান কৰা আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে অহোপুৰুষাৰ্থ কৰে। চাৰিওফালে কেৱল ধ্বংসস্তূপ, মানুহৰ কান্দোন আৰু উদ্ধাৰকাৰীসকলৰ দৌৰা-দৌৰি, এক হৃদয় বিদাৰক দৃশ্য। কিয় হ'ল এই দুৰ্ঘটনা? বিমানখন উৰণৰ 30 ছেকেণ্ডৰ ভিতৰতে কেনেকৈ এনেদৰে ভাঙি পৰিল? এইবোৰ প্ৰশ্নই সকলোৰে মনত খুন্দিয়াবলৈ ধৰিলে। ভাৰত চৰকাৰৰ বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৱে ততাতৈয়াকৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।
এই জটিল তদন্তত সহায় কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা বোৰ্ড আৰু যুক্তৰাজ্যৰ বিমান দুৰ্ঘটনা তদন্তৰ শাখাৰ বিশেষজ্ঞসকলকো আমন্ত্ৰণ জনোৱা হয়। সকলোৰে এটাই লক্ষ্য, দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ বিচাৰি উলিওৱা আৰু ভৱিষ্যতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ ব্যৱস্থা কৰা। দুৰ্ঘটনাস্থলীৰ পৰা বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰাটো আছিল তদন্তৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। এই ব্লেক বক্সৰ তথ্য বিশ্লেষণ কৰাৰ পিছতহে দুৰ্ঘটনাৰ আঁৰৰ ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। এই ভয়ংকৰ বিমান দুৰ্ঘটনাই কেৱল ভাৰতবৰ্ষতেই নহয়, সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলায়। বিভিন্ন ৰাষ্ট্ৰৰ মুৰব্বীসকলে শোক প্ৰকাশ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিজে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু মৃতকৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ শ্ৰী নটৰাজন চন্দ্ৰশেখৰণে এই ঘটনাক এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে আৰু মৃতকৰ প্ৰতিটো পৰিয়াললৈ প্ৰায় 1 কোটি টকা তৎকালীন সাহায্য হিচাপে ক্ষতিপূৰণ আগবঢ়োৱাৰ কথা ঘোষণা কৰে। এই দুৰ্ঘটনাটোক ভাৰতৰ বিমান পৰিবহণৰ ইতিহাসৰ অন্যতম ভয়ংকৰ আৰু মৰ্মান্তিক দুৰ্ঘটনা হিচাপে গণ্য কৰা হৈছে। ই কেৱল বহুকেইটা জীৱন কাঢ়ি নিয়াই নহয়, বিমান যাত্ৰাৰ সুৰক্ষা সম্পৰ্কেও বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি গৈছে। ভৱিষ্যতে যাতে এনেধৰণৰ হৃদয় বিদাৰক ঘটনাৰ সাক্ষী হ'বলগীয়া নহয় তাৰ বাবে অধিক কঠোৰ পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিছে। এই ঘটনাটোৱে আমাক বাৰে বাৰে মনত পেলাই দিয়ে যে জীৱন কিমান অনিশ্চিত আৰু কেতিয়াবা আমি ভবাৰ দৰে একো নহয়। এতিয়া কথাটো হ'ল যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত কিয় হ'বলৈ পালে। এবাৰ ভাবি চাওক, বিমানখন উৰণৰ 625 ফুট পিছতেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দুয়োটা ইঞ্জিন একেলগে বিকল হৈছিল। এখন যাত্ৰীবাহী বিমানত 2টাৰ পৰা 4টা ইঞ্জিন থাকে। ধ্বংস হোৱা বিমানখনত 2টা ইঞ্জিন আছিল। কেতিয়াবা চৰাইৰ খুন্দাৰ ফলতো ইঞ্জিন বিকল হয়, কিন্তু চৰাইৰ খুন্দাৰ ফলত দুয়োটা ইঞ্জিন একেলগে বন্ধ হ'ব নোৱাৰে। এতিয়া চাওক, ইন্ধন টেংকৰ পৰা ইঞ্জিনলৈ ইন্ধন প্ৰবাহী এডাল পাইপ থাকে। ইন্ধন টেংকৰ মূল ছুইচৰ পৰা ইঞ্জিনলৈ যোগান ধৰা পাইপত যিমানখিনি ইন্ধন থাকে সেইখিনিয়ে ইঞ্জিনটো মাত্ৰ 30ৰ পৰা 40 ছেকেণ্ডহে চলাই ৰাখিব পাৰে আৰু এই সময়ত বিমানখন প্ৰায় 625 ফুট উচ্চতালৈ উৰিব পাৰে। সেয়েহে দীঘলীয়া যাত্ৰাৰ বাবে ওলোৱাৰ আগতে 1,26,000 লিটাৰ ইন্ধন ভৰোৱা হৈছিল আৰু ইন্ধন টেংকৰ মূল ছুইচটো বন্ধ কৰি দিয়া হৈছিল। তদন্তৰ সময়ত ইন্ধন টেংক আৰু মূল ছুইচ আদিও পৰীক্ষা কৰা হয়। সেয়েহে ইয়াত কোনো বাহ্যিক সন্ত্ৰাসবাদীৰ হাত থকাৰ সম্ভাৱনা নাই। দুৰ্ঘটনাটোত বহু লোক বাচিব পাৰিলহেঁতেন, কিন্তু 1,26,000 লিটাৰ ইন্ধনৰ বিস্ফোৰণৰ পৰা বাচি থকাটো কঠিন। প্ৰকৃততে যেতিয়া বিমান এখন দীঘলীয়া যাত্ৰালৈ পঠিওৱা হয় তেতিয়া সকলো পৰীক্ষা নিৰীক্ষা কৰা হয়। সম্পূৰ্ণ পৰীক্ষা নকৰাকৈ এনে এখন বিমানক দীঘলীয়া যাত্ৰালৈ পঠিয়াব নোৱাৰি আৰু এই পৰীক্ষাত সমগ্ৰ ইন্ধন যোগান লাইনৰ বিতং পৰীক্ষা বাধ্যতামূলক, কাৰণ ইন্ধন অবিহনে বিমানখন আগবাঢ়িব কেতিয়াও নোৱাৰে। পৰীক্ষাৰ পিছত আনকি বিমানৰ ক্ৰুৱেও সেই ঠাইলৈ যাব নোৱাৰে। ইন্ধন যোগান লাইনটো পৰীক্ষা নিৰীক্ষা কৰাটো গ্ৰাউণ্ড কৰ্মচাৰীৰ দায়িত্ব। সেয়েহে কোনোবাই পৰীক্ষাৰ সময়তে ইন্ধন যোগান লাইনৰ মূল ছুইচটো বন্ধ কৰি দিছিল যেন অনুভৱ হয়, তাকো ইচ্ছাকৃতভাৱে বুলি এইকাৰণেই কোৱা হৈছে যে যিটো বস্তু পৰীক্ষা কৰাটো বাধ্যতামূলক আৰু যিটো কেৱল তদন্তকাৰী দলেহে চাব পাৰে সেইটো কোনে বন্ধ কৰিছিল। সেইটো নিশ্চয় কোনোবাই বন্ধ কৰি থৈছিল, কাৰণ তেওঁ ভালকৈ জানে যে যদি মূল ইন্ধন ভাল্ভ বন্ধ থাকে তেন্তে ইঞ্জিন কেৱল সেই পাইপবোৰত বাকী থকা ইন্ধনেৰেহে চলিব, যিটো প্ৰায় 30ৰ পৰা 40 ছেকেণ্ডৰ বাবেহে যথেষ্ট হ'ব। বিমানখনে তাতকৈ বেছি কেতিয়াও আগবাঢ়িব নোৱাৰে। এই সময়ছোৱাত বিমানখনে প্ৰায় 625 ফুট উচ্চতালৈকেহে যাব। এতিয়া চাওক, দুৰ্ঘটনাটো এনেকৈ হৈছে। ইন্ধন প্ৰবাহী পাইপত যিখিনি ইন্ধন আছিল সেই ইন্ধনেৰে বিমানখন 30ৰ পৰা 40 ছেকেণ্ড চলিলে। তাৰপিছত ইন্ধন শেষ, দুয়োটা ইঞ্জিন বন্ধ, বিমান তললৈ নামি আহিল আৰু বিস্ফোৰণৰ সৈতে ধ্বংস হ'ল। এতিয়া জানো আহক যে বিমান এখনে যাত্ৰা আৰম্ভ কৰাৰ আগত কি কি পৰীক্ষা নিৰীক্ষা কৰা হয় আৰু কেনেকৈ কৰা হয়। সাধাৰণতে 4টা স্তৰত পৰীক্ষা কৰা হয়। দীৰ্ঘ দূৰত্বৰ উৰণৰ আগতে সকলো ব্যৱস্থা বাধ্যতামূলকভাৱে পৰীক্ষা কৰা হয়। বিশেষকৈ ইন্ধন টেংকৰ লেবেল, ইন্ধন যোগান লাইনৰ চাপ, ক্ৰছফিড আৰু যোগান ভাল্ভ, পাম্পৰ কাৰ্যক্ষমতা, এই সকলোবোৰ প্ৰি ডিপাৰ্চাৰ টেকনিকেল ক্লিয়াৰেন্সৰ অন্তৰ্গত, যিটো লাইনেজ অভিযন্তা আৰু প্ৰমাণপত্ৰ বিষয়াসকলে কৰে। বিমান পৰীক্ষা কৰাৰ পিছতহে ফ্লাইট ক্ৰু অৰ্থাৎ পাইলটসকলক মতা হয়
ৰানৱে ক্লিয়াৰেন্স পোৱাৰ পিছতহে ফ্লাইট ক্ৰু বিমানত উপস্থিত হয়। অৰ্থাৎ যিটো ৰাস্তাৰে বিমানখন চলি আগবাঢ়িব সেই ৰাস্তাটো সম্পূৰ্ণৰূপে খালী হৈ আছেনে নাই তাৰ নিৰ্দেশ পালেহে বিমানখন আগবাঢ়িব। এইখিনিতে পাইলট বা ক্ৰুৰ কাম হ'ল প্ৰি ফ্লাইট চেকলিষ্টৰ জৰিয়তে ব্যৱস্থাসমূহ পুনৰ পৰীক্ষা কৰা, কিন্তু তেওঁলোকক ইন্ধন লাইনৰ ভাল্ভ কনফিগাৰেশ্যন বা খোলা বন্ধ কৰাৰ অনুমতি দিয়া নহয়। অৰ্থাৎ মূল ইন্ধন ভাল্ভ আৰু যোগান লাইনৰ দায়িত্ব কেৱল গ্ৰাউণ্ড কাৰিকৰী কৰ্মচাৰীৰ ওপৰতহে থাকে। যদি মূল ইন্ধন যোগান ভাল্ভ বন্ধ আছিল তেন্তে ইঞ্জিনবোৰ কেৱল লাইনত বাকী থকা ইন্ধনেৰেহে চলিব, অৰ্থাৎ 30 পৰা 40 ছেকেণ্ড। লাইনত থকা ইন্ধন শেষ হোৱাৰ লগে লগে দুয়োটা ইঞ্জিনতে জুই নুমাই যাব আৰু বিমানখন তললৈ সৰি পৰিব। 625 ফুট উচ্চতাত AI-171ৰ দুৰ্ঘটনাটো ইয়াৰে প্ৰত্যক্ষ প্ৰমাণ। এইটোৱে নিৰ্ণয় কৰে যে যিটো বস্তু তদন্ত কৰাটো বাধ্যতামূলক আৰু যিটো কেৱল তদন্তকাৰী দলেহে চাব পাৰে সেইটো কোনে বন্ধ কৰিছিল। ইয়াতে সমগ্ৰ ঘটনাটো হত্যা বা চৰম অপৰাধমূলক ষড়যন্ত্ৰৰ ফালে ঢাল খায়। তদন্তকাৰী সংস্থাসমূহে ফৰেনচিক তদন্ত কৰা উচিত। এই ক্ষেত্ৰত তেওঁলোকে এই প্ৰশ্নকেইটা কৰিব পাৰে: উৰণৰ পূৰ্বে পৰিদৰ্শনৰ লগবুকত ভাল্ভ খোলাটো স্বাক্ষৰৰ দ্বাৰা নিশ্চিত কৰা হৈছিল নে? CCTV ফুটেজ চেক কৰিব পাৰে যে গ্ৰাউণ্ড অভিযন্তাসকলৰ মাজত কোনে শেষবাৰৰ বাবে সেই ভাল্ভ থকা অংশটো স্পৰ্শ কৰিছিল। কোনো অনাধিকৃত ব্যক্তি প্ৰৱেশ কৰিছিল নেকি? ফ্লাইট ডেটা ৰেকৰ্ডাৰৰ মতে উৰণৰ আগতে ইন্ধন লাইনৰ চাপ শূন্য আছিল নেকি? পাইলটৰ ককপিট ভইচ ৰেকৰ্ডাৰ চেক কৰিব পাৰে তেওঁলোকে কোনো ইন্ধন চাপৰ সতৰ্কবাণী পাইছিল নে? যদি ই ষড়যন্ত্ৰ হয় তেন্তে মনত ৰাখিব সংকেত নিশ্চিতকৰণ ভাল্ভটো ইচ্ছাকৃতভাৱে বন্ধ কৰা হৈছিল। কাৰিকৰী সম্ভাৱনা 100% কেৱল পৰিদৰ্শন কৰ্মচাৰীৰহে প্ৰৱেশাধিকাৰ আছিল, ফ্লাইট ক্ৰু বা আনৰ বাবে সুলভ নাছিল। এই ঘটনাটো ঘটিছে ইন্ধন ভৰোৱাৰ পিছত, নহ'লে ইন্ধন ভৰাব পৰা নগ'লহেঁতেন। সেয়েহে শেষত এইটো কেৱল গুৰুতৰ অৱহেলাই নহয়, ই এক স্পষ্ট অপৰাধমূলক কাৰ্য। সেয়া হয়তো সংগঠিত ৰাজনৈতিক শত্ৰুতা, আভ্যন্তৰীণ প্ৰতিশোধ বা কোনো শক্তিৰ দ্বাৰা কৰা এক লক্ষ্যভেদী আক্ৰমণ হ'ব পাৰে। ইয়াৰ সত্যতা তদন্তৰ পিছতহে পোহৰলৈ আহিব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।